Assam Power Distribution Company Limited APDCL recruitment 2025 ভ্যাকেন্সি কিছুমান মুকলি হ'ব এতিয়ালৈকে মুকলি হোৱা নাই মুকলি হ'বহে ইয়াৰে আগত এখন ড্ৰাফট নোটিছ বুলি ক'ব লাগিব এখন মুকলি হৈছে ইয়াতে কি আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব পোষ্ট কি খালী হৈছে কিমান পদ আছে সকলোখিনি আলোচনা কৰিম ফলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চাব ইয়াতে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড অৰ্থাৎ APDCL ফালৰ পৰা গোটেই পদখিনি প্ৰথম মুকলি কৰি দিয়া হৈছে ডিপাৰ্টমেণ্টটো হ'ল পাৱাৰ ডিপাৰ্টমেণ্ট আসাম অৰ্গেনাইজেশ্যন তিনিটা ইয়াতে আছে APDCL AEGCL আৰু APGCL আৰু যেটো এক্সাম কণ্ডাক্ট কৰিব SLRC ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন বৰ্ডে এটো কণ্ডাক্ট কৰিব পোষ্টখিনি ইয়াতে কি আছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ সহায়ক এইখিনি পদ থাকিব ইয়াৰ উপৰিও বেলেগ পদ থকাৰ সম্ভাৱনা আছে পদ মুকলি হৈছে ইয়াতে চাব 5000টা পদ টেন্টেটিভ এটো মুকলি হৈছে ইয়াৰকে বেছিও থাকিব পাৰে তো এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাস 10 পাস 12 পাস আৰু গ্ৰেজুৱেচনৰ কাৰণে পদখিনি মুকলি কৰি দিয়া হ'ব এপ্লিকেশ্যন ফিজ ইয়াতে 47 টকাৰ পৰা 297 টকাৰ ভিতৰত ৰাখিছে এইখিনি কোনে কিমান টকা দিব লাগিব ভিডিঅ'টো আলোচনা কৰিম তো ইয়াৰে নোটিফিকেশ্যন কেতিয়া পাব আৰু লগতে কি তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব সেইখিনি আলোচনা কৰিম ইয়াতে চাব আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL ইয়াতে AAO অৰ্থাৎ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট লাইট মটৰ ভেহিকেল ড্ৰাইভাৰ আৰু সহায়কৰ পদ মুকলি হোৱা বুলি ইয়াতে উল্লেখ আছে 5000টা পদ থাকিব গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই আৰু ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব ইয়াত অফলাইনত নহব ইয়াতে জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফিজ দিব লাগিব 297 টকা 20 পইচা OBC SC ST কাৰণে 197 টকা 20 পইচা BPL কাৰণে 47 টকা 20 পইচা আৰু PWD কাৰণে 47 টকা 20 পইচা ইয়াতে দিব লাগিব আবেদন কৰাৰ কাৰণে বয়সৰ সময়সীমা যদি চাও 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হলে আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশন থাকিব SCৰ কাৰণে থাকিব 5 বছৰ OBCৰ কাৰণে থাকিব 3 বছৰ PWD কাৰণে থাকিব 10 বছৰ আৰু ডিপাৰ্টমেন্টালি যিখিনি কেন্দ্রে থাকিব 7 বছৰ এজ ৰিলেক্সেশন থাকিব এসিস্ট্যান্ট একাউন্টস অফিসার ইয়াতে যেহেতু পদখিনি আহা নাই ইয়াতে কিমান পদ আছে উল্লেখ কৰা হোৱা নাই ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হলে আবেদন কৰিব পাৰিব লগতে 55% মাৰ্ক থাকিব লাগিব আপোনালোকৰ গ্ৰেজুৱেচনত আৰু লগতে কম্পিউটাৰৰ ডিপ্লোমা বিচাৰিছে ইয়াতে 3 মাহৰ বা 6 মাহৰ যি আছে আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট ইয়াতে প্ৰয়োজন হ'ব পে স্কেলটো ৰাখিছে বেসিক পে 16800 টকা আৰু 60500 টকা লৈকে আৰু গ্ৰেড পে 8700 টকা ইয়াতে দিয়া হ'ব 2 নম্বৰত আছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট এই 2 নম্বৰ পদটো ইয়াতেও কিমান পদ থাকিব হেতু উল্লেখ কৰা হোৱা নাই এই পদটোৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাস কৰা হলে আবেদন কৰিব পাৰিব লগতে কম্পিউটাৰৰ সাৰ্টিফিকেট বা ডিপ্লোমা এখন বিচাৰিছে 3 মাহৰ ইয়াতে 16800 টকা বেসিক পে আৰু লগতে 60500 টকা লৈকে ৰাখিছে আৰু গ্ৰেড পে 5800 টকা আৰু লাইট মটৰ ভেহিকেল ড্ৰাইভাৰৰ কাৰণে ইয়াতে কিমান পদ আছে হেতু উল্লেখ কৰা নাই কিন্তু ইয়াতে চাব মেট্ৰিক পাস কৰা হলে আবেদন কৰিব পাৰিব লগতে 2 বছৰৰ প্ৰফেশনাল ড্ৰাইভিং লাইসেন্স থাকা হ'ব লাগিব লগতে আপোনালোকে জানিব লাগিব ট্ৰাফিক ৰুল আৰু যিবিলাক সাইন থাকে আৰু আপোনালোকে ভালকে গাড়ী চলাব পাৰিব লাগিব বেসিক পে 12400 টকাৰ পৰা 47400 টকা লগতে গ্ৰেড পে 5500 টকা ইয়াতে ৰাখিছে সহায়কৰখিনি এখিনি গ্ৰেড 4 পদ হয় ইয়াতে কিমান পদ আছে উল্লেখ কৰা নাই এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ লগতে ITI ওয়ায়াৰমেনত ইলেক্ট্ৰিচিয়ানত আৰু ফিটাৰত যদি আছে এই পদখিনিত আবেদন কৰিব পাৰিব বেসিক পে ৰাখিছে 12400 টকাৰ পৰা 47400 টকা আৰু গ্ৰেড পে 5500 টকা ৰাখিছে এই পদখিনিত আবেদন কৰাৰ কাৰণে যেতিয়া অফিচিয়েল ওয়েবসাইটত এখিনি উপলব্ধ হয় ভিডিও বনাই আপোনালোকক জনাই দিম আপোনালোকে চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব ইয়াতে চাব আপোনালোকে যেটো নোটিফিকেশ্যন ৰিলিজ ডেট ইয়াতে উল্লেখ কৰা হৈছে জুনৰ ভিতৰত ইয়াতে প্ৰকাশ কৰা হ'ব যিখন ফাইনেল নোটিছ হয় তো ইয়াৰ কাৰণে অনলাইন আবেদন জুলাইৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু লাষ্ট ডেট যদি জুলাইত আৰম্ভ হয় লাষ্ট ডেটটো আগষ্টৰ ভিতৰত হ'ব
তো এইখন ড্ৰাফ্ট নটিফিকেশ্যন বা ড্ৰাফ্ট নটিচ বুলি ক'ব লাগিব, কাৰণ ইয়াৰে অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই। যেতিয়া নতুনকৈ আপডেট আহে তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো ভিডিঅ'টোত আজি ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।